Hello students, এটা নতুন টপিক, এটা নতুন প্রশ্ন লিনিয়ার অ্যালজেব্রার ওপৰত আহিছে এইচএস এক্সামিনেশন 2026 প্ৰবলেমটো হৈছে এনেকুৱা যে if A and B are inversible matrices দুটা আছে তো matrices of the same order then prove that AB inverse equal to B inverse A inverse এটো প্রমাণ কৰিব লাগে তেনেহলে আমি ইয়াত এটা বস্তু নোটিস কৰিম এ ভালকৈ চাম যে AB ইনভার্স আছে আৰু ওলাব লাগে B ইনভার্স A ইনভার্স ৰিভাৰ্সেল ল ইয়াত AB আছে তাত B ইনভার্স A ইনভার্স এটো আমি এনেকুৱা কৰি দিব নোৱাৰো যে A ইনভার্স B ইনভার্স এনেকুৱা কৰিব নোৱাৰো এনেকুৱা কৰিলে এটো ৰং হৈ যাব ঠিক আছে কাৰণ ম্যাট্ৰিক্সৰ ক্ষেত্ৰত মাল্টিপ্লিকেশনটো বহুত ইম্পৰ্টেন্ট হয় ইন জেনাৰেল AB ইকুয়াল টু BA নহয় দুটা ম্যাট্ৰিক্স পূৰণ কৰিলে তাৰ কমিউটেটিভ লটো ইন জেনারেল কারেক্ট নহয় তো ইয়াত আমি এটা বস্তু নোট কি কৰিম তোমালোকে কেনেকা কৰিছা মই হেতুৰ ওপৰত কম তোমালোকে ভুল ক'ত কৰিছা হেতুৰ ওপৰত কম আৰু ম্যাক্সিমাম তাতে ভুল হয় প্ৰপাৰলি পিউৰ ম্যাথমেটিক্সৰ প্ৰবলেম হয় লিনিয়াৰ এলজেব্ৰাৰ প্ৰবলেম হয় হায়াৰ ম্যাথমেটিক্স এতিয়া আমি তোমালোকে যদি পঢ়া তেতিয়ালৈ গম পাবা তো A আৰু B ইনভাৰ্সিবল ম্যাট্ৰিক্স হলে তাৰ কি প্ৰপাৰ্টি আহে ইনভার্সিবল ম্যাট্রিক্স বুলি কোৱাৰ লগে লগে A ইনভার্স B ইনভার্স কমা A ইনভার্স B ইনভার্স দুটাই কি হ'ব এক্সিস্ট কৰিব আৰু এটা প্ৰপাৰ্টি কি আহিব ডিটারমিনেন্ট অফ A is not equal to 0 ডিটারমিনেন্ট অফ B is not equal to 0 এইটো প্ৰপাৰ্টিও হোল্ড কৰিব আৰু এটা কি কৰিব A into A inverse equal to I equal to A inverse A এইটো প্ৰপাৰ্টিও হোল্ড কৰিব লগতে B ৰ ক্ষেত্ৰতো এইটো প্ৰপাৰ্টি হোল্ড কৰিব B into B inverse equal to I equal to B inverse B এইকেইটা প্ৰপাৰ্টি হোল্ড কৰিব লাগিব প্ৰথমতে আমি A আৰু B যদি ইনভাৰ্সিবল ম্যাট্ৰিক্স দিয়া আছে গতিকে আমি এইখিনি বস্তু আমি বেসিক খিনি আমি তুৰন্ত মনৰ ভিতৰত আহিব লাগিব কাৰণ এই বেসিক খিনিৰ অবিহনে এই প্ৰবলেমটো সলভ নহয় ঠিক আছে আৰু কিছুমানে কি কৰিছে এই প্ৰবলেম সলভ কৰিবৰ কাৰণে এক্সাম্পল দি কৰি দিছে আৰু মই এটা বস্তু কৈ দিছো যে এক্সাম্পল দি কেতিয়া প্রুফ নহয় এক্সাম্পল দি পেলাই এটা অপশনটো ডিসকার্ড কৰিব পাৰি অপশনটো ডিসকার্ড কৰিব ক্যান্সেল কৰিব পাৰি মাল্টিপল চয়েস কোৱেশ্চন আহিলে প্ৰবলেমটো ক্যান্সেল কৰি দিব পাৰি এক্সাম্পল লৈ পেলাই আমি তাক ক্যান্সেল কৰিব পাৰিম কিন্তু প্রুফ কৰিব নোৱাৰিম এক্সাম্পল লৈ পেলাই আমি প্রুফ কৰিব নোৱাৰিম যেতিয়া আমি প্রুফ কৰিবলৈ যাম তেতিয়াহলে বাই ডেফিনিশন প্রুফ কৰিব লাগিব আৰু তেতিয়াহে আমি পুৰা ফুল মার্কস পাম ঠিক আছে এতিয়া আমি এই প্ৰবলেমটো সমাধান কৰিম এই প্ৰবলেমটো সমাধান কৰোঁতে আমি এই বস্তুটো ভালকৈ নোট কৰিম যে A ইনভার্স ইকুয়াল টু I A ইনভার্স A ঠিক আছে ইয়াৰ প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি কৰিম কি আমি কি কৰিব লাগিব যে AB ললো তাৰ লগত মই কি কৰিম B ইনভার্স A ইনভার্স আমি ললো এটো ললো লোৱাৰ পিছত এতিয়া ম্যাট্ৰিক্স মাল্টিপ্লিকেশনৰ থ্ৰু দি আমি কৰিলো কি A B into B ইনভার্স A ইনভার্স একে আমি কৰিব পাৰো ঠিক আছে ম্যাট্ৰিক্স মাল্টিপ্লিকেশন এসোসিয়েটিভ ল আছে ব্র্যাকেটটো প্ৰথমতে এনেকৈ থাকে মই দেখা দিছো কেনেকৈ থাকে এনেকৈ যদি থাকে ABC এনেকৈ যদি BC থাকে তেনেহলে AB into C এনেকৈ কৰিব পৰা যায় ম্যাট্ৰিক্স মাল্টিপ্লিকেশন ঠিক আছে তাৰ প্ৰপাৰ্টি আছে প্ৰপাৰ্টিবিলাক লাগিব এটো এসোসিয়েটিভ ল ঠিক আছে আৰু ইয়াত সব এটা বস্তু কি দিয়া আছে B into B inverse that means equal to identity matrix that means কি হ'ব A B into B inverse equal to I into A inverse ঠিক আছে এই B into B inverse টো কি হ'ব I হ'ব আৰু I লগত মানে আইডেন্টিটি ম্যাট্ৰিক্সৰ লগত কিবা এটা ম্যাট্ৰিক্স পূৰণ কৰিলে সেই সেম ম্যাট্ৰিক্সে হ'ব ইয়াৰ লগত যদি মই আইডেন্টিটি ম্যাট্ৰিক্স পূৰণ কৰি দিওঁ তে A ওলাব
এইপিনে কি হ'ব এ ইনভাৰ্চ ওলাব আৰু যেহেতু এটো ইনভাৰ্সিবল মেট্ৰিক্স বুলি কৈছে গতিকে এ ইনটু এ ইনভাৰ্স সেইটো ইকুৱেল টু আই ওলাব এতিয়া দুটা বস্তু মাল্টিপ্লিকেশ্যন দুটা বস্তু মাল্টিপ্লাই কৰাৰ পিছত যদি আই ওলায় আইডেন্টি মেট্ৰিক্স ওলায় তো এটা আনটোৰ কি হ'ব ইনভাৰ্স হ'ব ইনভাৰ্সিবল মেট্ৰিক্স কাৰণে বি ইনভাৰ্স এ ইনভাৰ্স ইকুৱেল টু এ বি হোল ইনভাৰ্স এইটো এটা প্ৰুফ হৈ গ'ল এতিয়া আমাক কৈছে যে A and B are inversible matrix of the same order then prove that AB inverse equal to B inverse A inverse তো ইয়াৰ পৰা এটা প্ৰুফটো ওলাই গ'ল লগতে আমি আৰু এটা প্ৰুফ কৰিব লাগিব কাৰণ আমি ইনভাৰ্সিবল মেট্ৰিক্সৰ ক্ষেত্ৰত প্ৰুফটো কেনেকৈ কৰোঁ A into A inverse equal to I equal to A inverse A এতিয়া A B লগত আকৌ কি কৰিম আমি এই বস্তুটো আমি ফলো কৰিম ফ্ৰমটো ফলো কৰিম ফ্ৰম FORM নহয় FORM তাৰ গঠনটো আমি ফলো কৰিম আৰু এটা ফটো কি কৰিম বি ইনভাৰ্স এ ইনভাৰ্স কৰিম আৰু ইয়াৰ লগত কি কৰিম এ বি কৰিম আগতে আমি ইয়াত কৰিছোঁ এ বি এতিয়া এ বি তাত কৰিম তাত কৰি পেলাই আমি এতিয়া মেট্ৰিক্স মাল্টিপ্লিকেশ্যনৰ প্ৰপাৰ্টি মতে এ ইনভাৰ্স এ বি আৰু ইয়াত কি আছে এ ইনভাৰ্স এ তাৰমানে কিটো হ'ব বি ইনভাৰ্স আই বি এ ইনটু এ ইনভাৰ্স ইকুৱেল আইডেন্টি মেট্ৰিক্স হ'ব ইকুৱেল টু কিমান হ'ব বি ইনভাৰ্স বি ইকুৱেল টু কিমান হ'ব আই হ'ব এতিয়া দুটা বস্তু পূৰণ কৰাৰ পিছত কি ওলাইছে আই ওলাইছে তো এটা আনটো কি হ'ব ইনভাৰ্সিবল মেট্ৰিক্স হ'ব তাৰমানে কি হ'ব বি ইনভাৰ্স এ ইনভাৰ্স ইকুৱেল টু এ বি হোল ইনভাৰ্স সেম ওলাইছে এনেকৈ কৰোঁতে এনেকৈ ওলাইছে এনেকৈ কৰোঁতে এনেকৈ ওলাইছে তো দুটা একেলগে লিখিলে আমি কেনেকৈ লিখিম দুটা একেলগে লিখিলে আমি কেনেকৈ লিখিম দুটা একেলগে লিখিলে আমি এনেকৈ লিখিব পাৰিম মই ইয়াত লিখি দিছোঁ এ বি বি ইনভাৰ্স এ ইনভাৰ্স ইকুৱেল টু আই ইকুৱেল টু বি ইনভাৰ্স এ ইনভাৰ্স ইনটু এ বি আৰু এইটোৱে বুজাব যে এ বিটো ইনভাৰ্সিবল মেট্ৰিক্স হয় এনেকৈ তাৰ প্ৰুফ কৰিব লাগিব তেতিয়াহ'লে পুৰা ফুল মাৰ্কছ দিয়া হ'ব আৰু এইবিলাক মেনশ্যন কৰি দিব লাগিব এ কি হয় বি কি হয় ইনভাৰ্সিবল মেট্ৰিক্স হয় কি নহয় তাৰ প্ৰপাৰ্টিবিলাক মেনশ্যন কৰি দিব লাগিব কিয় তাক আমি এনেকৈ আমি আই লিখিব পাৰিছোঁ এইবিলাক প্ৰপাৰ্টিবিলাক টোটেলি মেনশ্যন কৰি দিলোঁ 2 মাৰ্কছ আছে ইয়াত 2 মাৰ্কছ আছে প্ৰপাৰ্টিখিনি ভালকৈ মেনশ্যন কৰি দিব লাগিব হা তেতিয়াহে তাক ফুল মাৰ্কছ দিয়া হ'ব ঠিক আছে আৰু তোমালোকে কেনেকৈ কৰিছা তোমালোকৰ কণ্ডিশ্যনটো মই কৈ দিছোঁ তোমালোকে কেনেকৈ কৰিছা যিখিনি কপি মই পাইছোঁ মই ক'ব নোৱাৰোঁ কোনটো ডিষ্ট্ৰিক্টৰ কপি মই পাইছোঁ সেইটো ক'ব পৰা যোৱা নাযায় কিন্তু তোমালোকে কি কৰিছা উই ন' ডেট ডাইৰেক্ট সলিউশ্যনত লিখিছা উই ন' ডেট এ বি ইনভাৰ্স ইকুৱেল টু আই কেনেকৈ ন' ডেট হ'ব আমি ইয়াত মেনশ্যন কৰি দিব লাগিব এ আৰু বি ইনভাৰ্সিবল মেট্ৰিক্স হয় এইটো এটা ৰিজাল্ট হয় A and B are inversible if and only if AB into AB inverse equal to I. It if and only if result হয় A আৰু B যদি inversible matrix হয় তেতিয়াহ'লে AB inversible matrix হয় it is correct but এনেকৈ লিখিলে নহ'ব ইয়াত লিখি দি মেনশ্যন কৰি দিব লাগিব যে ইয়াৰ A and B are inversible matrix তাৰপিছত তোমালোকে কি কৰিছা তাৰপিছত তোমালোকে এনেকৈ কৰিছা AB A B whole inverse ইয়াত চাগে তোমালোকে এ ইনভাৰ্স কৰিছা আই লিখি পেলাই ইয়াৰ পিছত দিছে এ ইনভাৰ্স এইটো এটা বিগ মিষ্টেক ইটছ এ বিগ মিষ্টেক ঠিক আছে মাল্টিপ্লিকেশ্যনটো মেট্ৰিক্সৰ ক্ষেত্ৰত ৰিয়েল নাম্বাৰৰ লগত তাক কম্পেয়াৰ কৰিব নোৱাৰি ৰিয়েল নাম্বাৰ হ'লে তাক আমি আগফালে হওক পিছফালে হওক আমি মাল্টিপ্লাই কৰি দিব পাৰোঁ কিন্তু মেট্ৰিক্সৰ ক্ষেত্ৰত এনেকৈ মাল্টিপ্লাই কৰিব নোৱাৰি ইয়াত যদি এ ইনভাৰ্স দি মাল্টিপ্লাই কৰা হৈছে ইয়াতো আগত কৰিব লাগিব এ ইনভাৰ্স দি মাল্টিপ্লাই পাছফালে কৰিলে নহ'ব তেনেকৈ আগত মাল্টিপ্লাই কৰিব লাগিব আগত মাল্টিপ্লাই কৰাৰ পিছতে কি হ'ব এইটো আই হ'ব বি হ'ব এ বি ইনভাৰ্স এইটো আগত যদি মাল্টিপ্লাই কৰোঁ এইটো হ'ব লাগিছিল কেনেকুৱা এ ইনভাৰ্স আই হ'ব লাগিছিল এতিয়া কি হ'ব এ ইনভাৰ্স হ'ব আইৰ লগত পূৰণ কৰিলে এইটোৱেই হ'ব এতিয়া আমি এ ইনভাৰ্স দি কিয় পূৰণ কৰিছোঁ কাৰণ আমি জানো যে এটো ইনভাৰ্সিবল মেট্ৰিক্স আৰু ডিটাৰমিনেণ্ট অফ এ ইজ নট ইকুৱেল টু 0 তেতিয়াহ'লে এ ইনভাৰ্সৰ ডিটাৰমিনেণ্ট কি হ'ব
সেইটোও শূন্য নহয়, ইটছ কাৰেক্ট। বাট এইখিনি বস্তু দেখাব লাগিব, পঢ়িব লাগিব এইখিনি বস্তু। সচৰাচৰ আমি এ ইনভাৰ্ছ দি বোথ ছাইড মাল্টিপ্লাই নকৰোঁ, এ দি পেলাই মাল্টিপ্লাই কৰোঁ প্ৰুফৰ কাৰণে, কিন্তু তোমালোকে এনেকৈ কৰিলেও ইয়াত মই ৰং বুলি নকওঁ, বাট এইখিনিত ভুল হৈছে। য'ত নেকি মাল্টিপ্লিকেশ্যনটো ক'ত কৰা হয়, লেফ্ট মাল্টিপ্লিকেশ্যন, ৰাইট মাল্টিপ্লিকেশ্যন, সেইটো কনচেপ্টটো থাকিব লাগিব। তাৰপিছত কি কৰা হৈছে, বি ইনভাৰ্ছ বি, এ বি হোল ইনভাৰ্ছ, বি ইনভাৰ্ছ মাল্টিপ্লাই কৰা হৈছে, এতিয়া আগত হ'ব বি ইনভাৰ্ছ এ ইনভাৰ্ছ, তেতিয়া কাৰেক্ট হ'ব। এইটো আই হৈ যাব, আই হ'লে মানে কি এইটো ছেইম হ'ব, এ বি ইকুৱেল টু বি ইনভাৰ্ছ এ ইনভাৰ্ছ। বাট ইয়াত ভালকৈ এটা বস্তু ন'টিছ কৰিব লাগে যে এ বি ইনভাৰ্ছ ইকুৱেল টু বি ইনভাৰ্ছ এ ইনভাৰ্ছ। কোনোবাই যদি এইটো কৰি দিয়ে যে এ ইনভাৰ্ছ বি ইনভাৰ্ছ, তেতিয়াহ'লে বহুত বিগ মিষ্টেক হৈ যাব, ডাঙৰ মিষ্টেক হৈ যাব, কেতিয়াও হ'ব নোৱাৰে। ঠিক আছে, এ ইনভাৰ্ছ বি ইনভাৰ্ছ ইজ নট ইকুৱেল টু বি ইনভাৰ্ছ এ ইনভাৰ্ছ, এনেকুৱা কেনেকুৱা প্ৰপাৰ্টি নহয়, এইটো মেট্ৰিক্সৰ মাল্টিপ্লিকেশ্যন। তো ইয়াত আমি অলপ ভালকৈ কৰিব লাগিব। চ' মোৰ এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত মই আৰু বেলেগ এটা প্ৰশ্ন লৈ আহিম। এতিয়া মই যাওঁ, মোৰ অলপ কাম আছে, বিশেষ মোৰ সময় নহয় ভিডিঅ' বনাবৰ কাৰণে, কিন্তু মই ভাবিছোঁ যে এনেকুৱা সৰু সৰু কনচেপ্টবিলাক তোমালোকৰ আগলৈ মই লৈ আহিম, আৰু এইখিনি বহুত সহায় কৰিব কনচেপ্টটো ডিপলি বুজিবৰ কাৰণে। ঠিক আছে, তেতিয়ালৈকে ধন্যবাদ।